পৰম অজ্ঞান আমি জানি ক্ষমেও ক স্বামী কৰা কৃপা ধৰা ভৃত্য বুলি। দেখিছে, সেইকাৰণে ব্ৰহ্মাদেৱে কৈছে যে জগতকে সৃজন কৰিছোঁ মই, এই মহাগৰ্ভটোত মই অন্ধ হৈ আছিলোঁ যে আপোনাৰ ঈশ্বৰ বুলিয়ে গণ্য কৰা নাছিলোঁ। কেতিয়াবা এজন দুখীয়া ভকত আমাৰ ঘৰত আহিল, আৰুনো কি ঘৰ দুৱাৰ একোৱেই নাই, অৱস্থা খাব ল'বাই নাই, আমাৰ ঘৰত আহিছে, গুৰুত্ব নাই। তাৰমানে তেওঁৰ ঘৰত ধন টকা পইচা কিবা কিবি তাৰমানে শক্তি বহুত আছে, এইটো কৰিব নাপায়, এইটো কৰিলে অহংকাৰত পৰে, প্ৰভুৱে বেয়া পায়। গতিকে সেইজনকো আপুনি ভাগৱতে এইটো শিকায়, গুৰুজনাই এইটো শিকায় যে কুকুৰৰ চিগালৰ গদৰ ভৰো আত্মা ৰাম, আপুনি ৰামক দৰ্শন কৰক। দুখীয়া সুখীয়া ক'লা বগা ৰঙা এইটো চাব দৰকাৰ নাই, ভগৱতৰ আত্মাটো আহিছে, ঈশ্বৰ আহিছে, বৈষ্ণৱজন যে আহিছে ঈশ্বৰ বুলি ভাবক তেওঁ। কিন্তু আজিকালি আকৌ চাব কুকুৰ চিগাল গদৰ ভৰা আত্মাৰাম জানিয়া সভা কৰিবা প্ৰণাম হয়। আপুনি অকাৰণত কাকো অন্যায় কৰিব নালাগে, আপুনি প্ৰণাম কৰিব লাগে অন্তৰত, তাৰমানে প্ৰণাম কৰা মানে অন্তৰত ঈশ্বৰ বুলি ভাৱ ৰখাটো। কিন্তু চাব আকৌ কলি যুগ হয়, এতিয়া ঠগ প্ৰবঞ্চনাৰ যুগ। এতিয়া আপুনি প্ৰণাম কৰিব যাওঁতে কেতিয়াবা আকৌ আপুনি মানে আকৌ বিপদত পৰি যাব। গতিকে চাই চিন্তি জুখি মাখিহে আপুনি আগবাঢ়িব, কিন্তু অন্যায় নকৰিব, আপোনাৰ ধৰ্ম ঠিকে ৰাখক। আপুনি লক্ষ্মণ ৰেখা পাৰ নহ'ব, লক্ষ্মণ ৰেখাডাল আপুনি পাৰ নহ'ব। গতিকে আপোনাৰ কৰ্তব্যটো নকৰিব, কিন্তু আজিকালি অলপ সাৱধান হ'ব লগা হৈছে। কিন্তু আপুনি অন্যায় নকৰিলে আপোনাৰ অধৰ্ম নহয়। আৰু বৈষ্ণৱজনক যদি চিনি পায়, দেখা পায়, যে আপোনালোকে জানে শুনে, আপোনালোকে আপোনাৰ অঞ্চলৰ মানুহখিনিকো, আপোনাৰ গাঁৱৰ মানুহখিনি, ওচৰ চুবুৰীয়াখিনিক চিনি পায়, কিবা বিপদ আপদ পৰিলে আপুনি সহায় কৰক, আপোনাৰ তেতিয়া ভগৱানক দিয়া হ'ব আৰু আপুনি আনন্দ পাব। এটা আমেৰিকান এজন দাৰ্শনিকে, মনোবিজ্ঞানিক উইলিয়াম জেমছে কৈছিলে যে মানুহে সুখ অৰ্জন কৰিব লাগিলে এটা তেওঁ সূত্ৰ এটা দিছে। সূত্ৰটো আপোনালোকে কেনে পায় নাজানো, কিন্তু মই এপ্লাই কৰি খুব ভাল পাইছোঁ। সেইটো হ'ল এইটো যে আপুনি কাৰোবাৰ এটা কিবা এটা দি দিয়ক, তেওঁৰ পৰা পোৱাৰ আশা নকৰিব। আপুনি দিয়াৰ পিছত আপোনাৰ মনটো কেনে লাগে নিজে অনুভৱ কৰক, আপুনি মনত সুখ পাই যাব। আপুনি কিন্তু আশা যদি কৰে মই এইটো দিলোঁ, কালি মই এইটো কৰিম, এতিয়া আপুনি দুখ পাব, আৰু সেইটো চৈতানৰ লক্ষণ। আপোনাৰ এজন মানুহক ক'লে, ঠিক আছে তোৰ আজি ভাই উপায় নাই, তোৰ বজাৰ পাতি একো নাই, এনেকুৱা বিপদত পইচা, ঘৰতো বোলে বেমাৰ, ঔষধ আনিবৰ কাৰণে টকা 200 তোক দিলোঁ, তুমি ঔষধ আনিবা যোৱা, মোক ঘূৰাই দিব নালাগে যা। কিন্তু মনে মনে ভাৱ ৰাখিছে ইয়াক এদিন দিনটো হাজিৰাত লগাম, আৰু সিদিনাখনে গতিকে সেইটো কিন্তু আপোনাৰ পুণ্যত নপৰিব দেই, সেইটো চৈতানী বুদ্ধিত পৰিব। সিদিনাখনে আপুনি কিন্তু ধৰুৱা হৈ গৈছে সেই মানুহজনৰ। সেইটো নকৰিব। আপুনি দান দিলে এখন হাতেৰে দিলে এখন হাতে গম পাব নালাগে, তাক কয় দান। কিন্তু যদি কিবা এটা দিয়াৰ পিছত আমাৰ নামটো নিলিখে, নামটো চিঠিত নাহিল, তেতিয়া কিন্তু আমাৰ অলপ ক্ৰোধ আহি যায়। সেইটো কিন্তু যে দান দিয়াৰ পিছত আপুনি সেইটো ভাবিব নালাগে, আৰু মই দান দিছোঁ বুলি এইটো কথা ভাবিবও নাপায়। ভাবিলে অহংকাৰ হ'ল, সেইটো আপোনাৰ পুণ্যত নালাগে। বৈষ্ণৱজনক ভগৱানে কেতিয়াও দুখ নিদিয়ে, এটা দুখ দিয়ে আপোনাক নিব, কিন্তু ভাললৈকে নিব, কিন্তু কষ্ট এটা দিব, শিক্ষা এটা দিব, যেনেকৈ ব্ৰহ্মাক শিক্ষাটো দিছে। ভগৱানে সকলোৰে গৰ্ভ চূৰ্ণ কৰিছে, কাৰ কৰা নাই? বলভদ্ৰৰো কৰিছে। বলভদ্ৰই ভাবিছে কি মই জগতৰ হৰ্তকৰ্তা, মই মহাবলী, মই গদাধৰ, মই দুৰ্যোধনৰ দৰে মই বীৰক মই গদা শিক্ষা দিছোঁ, ভীমৰ দৰে মই বীৰক গদা শিক্ষা দিছোঁ, মোৰ যশস্যা বাঢ়ি গ'ল জগতত, মই ইমান শক্তিশালী, জগতৰ শ্ৰেষ্ঠ গদাধৰ। এই অহংকাৰটো থকাৰ কাৰণে ভগৱান কৃষ্ণই ভাবিছে, দাদাৰ এই অহংকাৰটো থাকিলেতো ভকতৰ এইটো লক্ষণ নহয়, দাদাৰ পুণ্য নষ্ট হ'ব। আজি অহংকাৰী কথা ক'ৰবাত ক'ব, পুণ্য নষ্ট হ'ব, কালি অপমানিত হ'ব, কালি পুণ্য নষ্ট হয়, এনেকৈ মানুহজন তললৈকে গুচি যাব, অধলৈকে গুচি যাব, নৰকলৈকে গুচি যাব, দুখলৈকে গুচি যাব। গতিকে প্ৰিয় দাদাই তাতে তেওঁ একান্ত ভকত, কেনেকৈ তেওঁ উদ্ধাৰ কৰিব লাগিব। সেইকাৰণে কি কৰিলে উদ্ধাৰ হ'ব? এদিন কি কৰিলে, হনুমানক ক'লে, হনুমান
ভগৱান কৃষ্ণই হনুমানক মাতি আনিছে। হনুমানটো এটা যুগৰ, কিন্তু হনুমান 4 যুগীয় অমৰ। ভগৱানে মাতিলে আহে, আনিলে বোলে প্ৰভু কি আজ্ঞা কৰে। অন্য নাই, তুমি দ্বাৰকালৈ আমাৰ গৃহলৈকে যা দ্বাৰকাত, আৰু যাই আমাৰ ফল মূলৰ বাগানখনত সোমাবা, কিছু খাবা আৰু কিছু অলপ ভাঙিবা, আৰু তেতিয়া দাদা ওলাই আহিব, দাদাৰ লগত যুদ্ধখন কৰিব লাগিব। হ'ব প্ৰভু, আপুনি আদেশ কৰা, কিন্তু মোৰ ভয় লাগে আশা তেওঁ, আপুনি মোক বচাব লাগিব, সহায় কৰিব লাগিব, মই আছোঁ যা পিছত, চিন্তা কৰিব নালাগে। হনুমান আহিছে, আহি ধুমধাম কিছু ফল চিঙি খাইছে, কিছুমান গছ উঘালিছে। এই ফুলৰ যিবিলাক পহৰীবিলাকে যায় খবৰটো দিলাগৈ, ভগৱান কৃষ্ণ আঁতৰত আছে, দূৰত আছে, সিদিনাখন নাই তাতে দ্বাৰকাত। খবৰটো পাই আহিল, কেইটামান পঠাই দিলে দূত, সেইকেইজনৰ যেতিয়া ক'লে কথা নুশুনে, বলোৰামলৈ গ'ল খবৰটো, বলোৰামে গদাটো লৈ আহিল। অহাৰ পিছত যেতিয়া নেকি দেখিলে কি তেওঁ ভালে ভালে ক'লে যে বান্দৰ ৰূপ লৈ আছে হনুমানে, মানে বলোৰামে হনুমানৰ কথা ভালকৈ নাজানে। ভগৱন্তৰ ৰামে যিহেতু কৃষ্ণ, তেওঁ ভালকৈ জানে, একান্ত ভকত, ৰামৰ ভকত, কৃষ্ণৰ একান্ত ভকত, গতিকে এই ৰামে কৃষ্ণই হ'লে ৰামে হ'ল কৃষ্ণ। দুয়োটাৰে মাজত হাতৰকাটুকি আৰম্ভ হ'ল যে মোৰ বাগানত তই ফল কিয় খাবি, খাইছা বাৰু তই বান্দৰ, ভালে হৈছে, তোৰ ভোক লাগিলে খালে, কিন্তু তই উভালিবি কিয়, মোক কিয় অন্যায় কৰিবি। লাগি গ'ল দুয়োটাৰে এখন কাহিছে। এতিয়া হনুমানে ভাবে প্ৰভুলৈকে ফোন পঠাই দিছে, প্ৰভু মোক কিন্তু কথাটো এতিয়া বেয়া হ'ব, এতিয়া গদা দাঙি হ'ব, মোক কিন্তু যি ৰক্ষা কৰা কৰিবি, মই এওঁৰ আগত নোৱাৰোঁ। প্ৰভু গুচি নাই, তুমি কথা নাই, মই আছোঁ, তুমি লাগি দিয়া। লাগি গ'ল দুয়োটাৰে যুদ্ধ আৰম্ভ। একে যুদ্ধ কৰোঁতে ইজনেও নোৱাৰে, সিজনেও নোৱাৰে, ইজনক একে দুয়োটা সমান, কাকো হিলাব নোৱাৰে। এতিয়া নোৱাৰি দুয়োজন ভাগৰুৱা হৈ গৈছে। তেতিয়া বলোৰামে কৈছে যে মোৰ গদাৰ প্ৰহাৰত তোমাৰ নিচিনা বান্দৰ বেছি সময় তিষ্ঠিব নোৱাৰা, কিন্তু ইমান সময় তিষ্ঠি আছা কিহৰ কাৰণে, তুমি কোনো বান্দৰ নহয়, আচল পৰিচয় দিয়া, নহ'লে মই তোমাক অভিশাপ দিম। তেতিয়া প্ৰভুলৈকে ফোন পঠালে হনুমানে, প্ৰভু মোক আৰু বেছি সময় নাই, ঘটনাটো বেয়া হ'ব, তুমি আহা প্ৰভু, ক'ত আছা। তাৰপিছত আহি প্ৰভুৱে চাওঁতকৈ আহি ওলাল, আহি কি হৈছে হনুমান, কি হৈছে দাদা, বোলে এনেকুৱা। যুদ্ধখনতো বলোৰাম হাৰিল। তেতিয়া কৃষ্ণ কৈছে, দাদা আপুনি কাৰ লগত যুদ্ধ কৰি আছে, একেবাৰে হনুমান দাদা, হনুমান যদি মোক কিয় পৰিচয়টো দিয়া নাই, আচলতে মইতো নাজানো হনুমান বুলি, বান্দৰ বুলি ভাবিছোঁ, আৰু সেইকাৰণে অনুভৱ কৰিছোঁ কোন বান্দৰ হ'ব, মোৰ গদাৰ কোবততো বান্দৰ এনেকৈ জিতি থাকিব নোৱাৰে ইমান সময়। হনুমান তুমি মোক কিয় পৰিচয়টো দিয়া নাই। এই চলে চন্দে বলোৰামৰ অহংকাৰটো চূৰ্ণ কৰিলে সেইদিনাখন। কাৰণ তেতিয়া বলোৰামে ভাবিছে, বাপ মোতকৈ শ্ৰেষ্ঠ গদাধৰ আছে দে। বলোৰাম হাৰ মানি অহংকাৰটো চূৰ্ণ হৈ ক্ষমা খুজিছে হনুমানৰ ওচৰত। তেতিয়া কৈছে গোটেই প্ৰভুৰে লীলা, মই কি ক'ম, মনে মেছেজটো প্ৰভুলৈকে পঠাই দিছে, প্ৰভু তোমাৰে লীলা, শক্তি ঈশ্বৰৰে। সেইকাৰণে সদায় আমি নিৰহংকাৰভাৱে থাকিব লাগে। হনুমানৰ পৰা নিৰহংকাৰিতাটো বহুত শিকিব পাৰি। সীতা আনিব গ'ল লংকা, অকলে যাব লাগিব, কোন যাবি, বোলে জাম্বৱন্তও ভয়, সুগ্ৰীৱও ভয় কৰে। হনুমানে বোলে প্ৰভু আপুনি যদি কৃপা কৰে ময়ে যাব লাগিব, তাকো ৰাক্ষসৰ জেগা, অকলে যাব লাগিব, তাতে বিৰাট ভয়, প্ৰভু ঘূৰিব আহিব পাৰোঁ নে নোৱাৰোঁ, আপোনাৰ যদি কৃপা হয় নিশ্চয় মই যাম, আৰু খবৰটো লৈ আহোঁ। উপায় নাই, হনুমান প্ৰস্তুত হৈ গ'ল। প্ৰভুৰ আজ্ঞা যেতিয়া, প্ৰভুৰ কৰ্ম যাবই লাগিব, ৰামৰ কৰ্মত বিলম্ব নাই। গৈ আছে, গৈ থাকোঁতে মাজৰাতি সাগৰত ওলাই গ'ল ৰাক্ষসী এজনী, চুৰচা ৰাক্ষসী। বোলে বহুত দিন একো খাব পোৱা নাই, সাগৰৰ মাজত ভোকত আছোঁ, খাদ্য এটা পাইছোঁ। হনুমানে বোলে ৰামৰ কৰ্মত আহিছোঁ, মই ৰামৰ দূত, মোক ৰাস্তা খুলি দিম, মই বেছি দেৰি নাই, মই লংকা যাব লাগে, মই ইমাৰ্জেঞ্চি কামত আহিছোঁ। বোলে নহ'ব, মোৰ খাদ্য কেতিয়াও ভৰাব নোৱাৰে, মই ব্ৰহ্মাৰ বৰ আছে, মোৰ যিটো খাদ্য মই যেতিয়া ইচ্ছা কৰিম তেতিয়াই মই খাম, গতিকে তুমি মোক এই কথা কৈ যাব নোৱাৰা। হনুমান তাতে কি কৰিলে, ঠিক আছে
ব্ৰহ্মা যদি বৰ আছে ব্ৰহ্মাদেৱক সন্মান জনাব লাগিব। এই বুলি কি কৰিলে, ঠিক আছে মই তোমাৰ বাৰু খাদ্য হৈ যাওঁ, তুমি মুখখন মেলি দিয়া। চুৰচাৰাকৈ প্ৰকাণ্ড ৰাক্ষসে মুখখন মেলি দিলে ডাঙৰকৈ। হনুমানে তেতিয়া সৰু হৈ গ'ল। অনিমা লঘিমা গুণ আছে হনুমানৰ, দেৱতাসকলে দিছে। হনুমানৰ বহুতকেইটা গুণ আছে। এটা নতুন ঠাইত যায় তাতে চৰাই চিৰিকটিবিলাকৰ লগত কথা পাতিব পাৰে সিহঁতৰ ভাষাত। আৰু এটা নতুন ঠাইত যায় তাত কি কি হ'ব পাৰে, কি কি হোৱা নাই, কি কি আছে কি কি নাই, সমস্ত কথা জানে হনুমানে। আৰু পানীৰ তলত বহুত দিন থাকিব পাৰে হনুমানে নিজ খুচি মতে। অগ্নিৰ মাজত থাকিব পাৰে হনুমান নিজ খুচি মতে। আকাশত উৰাব পাৰে হনুমান। হনুমান একেবাৰে সৰু হৈ যাব পাৰে। হনুমানে আকাৰ বহুত বঢ়া কৰিব পাৰে। দেৱতাসকলে বৰ দিছিলে। হনুমানে ভাবিলে ঠিক আছে ব্ৰহ্মাদেৱৰ কথাটো ৰাখিব লাগিব, তেওঁ অপমান কৰা হ'ব। ঠিক আছে হ'ব তুমি মুখখন মেলা। হনুমান অকণমান হৈ গ'ল মুখৰ ভিতৰত সোমাই গৈ চিধা ওলাই আহিল। ব্ৰহ্মাৰ কথাটো ৰাখিলোঁ, মই এতিয়া যাওঁ। চুৰচাৰ ৰাক্ষসীৰ পৰা গুচি গ'ল। চুৰচাৰ ৰাক্ষসীয়ে ভাবিলে কিহত পৰিলোঁ আজি, ওলাই গুচি গ'ল। তাৰমানে ব্ৰহ্মাদেৱৰ কথাটো ৰাখিলেও আৰু ৰামৰ কৰ্মটো গুচি গ'ল। বিলম্ব নাই ৰামৰ কৰ্মত হনুমানৰ। আমি পাছত আহোঁতে বিলম্ব কৰোঁ, বোলে চাহে খোৱা নাই, বোলে অমুক আহক, বোলে ফোন এটা আহে নেকি, আকৌ দেৰি হ'ল, অলপ পিছত যাম দে, ভকত আহাই নাই। কিন্তু হনুমানৰ ৰামৰ কৰ্মত বিলম্ব নাই, কোৱা মাতে কাম। সীতাক তাতে যেতিয়া হনুমানৰ তেতিয়া দেখিলে কি লংকাত যাব লাগিব, চবফালে ৰাক্ষসৰ ঠাই শেষত যায় দেখিলে কি এটা ঘৰ ৰাম লেখা আছে দেখোন, জয় শ্ৰীৰাম লেখা আছে। কাৰ ঘৰ এইটো? তাতে সোমাই গ'ল এটা ব্ৰাহ্মণৰ বেশত। বিভীষণৰ ঘৰ। বিভীষণক লগ পালে, কথা বাৰ্তা পাতিলে। বিভীষণৰ পৰা গম পালে তুমি এই ৰাক্ষসৰ জেগাত ৰাম ভক্ত হয় কেনেকৈ আছা? বোলে এনেকেই আছোঁ, কিবা কৰি আছোঁ আৰু শালৰ মাজত শিঙি থকাৰ দি। গতিকে তুমি আৰু ইয়াতে প্ৰকাশ নহ'বা, তোমাক মাৰিব, ইয়াতে শেষ কৰি দিব তোমাক। ৰামৰ ৰাক্ষস বোলে পালে, বোলে নাই তুমি সীতা ক'ত আছে কওক, সীতা মাতা ক'ত আছে, মই তেওঁক এটা বাতৰি দিব লাগে, খালি এইখিনি কিবা কৰক, ক'ত ৰাখিছে তেওঁ? কৈছে এনেকুৱা হ'ব ন, সিংহপাত গছৰ তলত তেওঁক ৰাখি থোৱা আছে, তাতে তুমি পাবা। সাৱধান কিন্তু চাৰিওফালে পহৰা আছে কটকটীয়া, তোমাক কিন্তু ইয়াৰ পৰা আৰু বাচি যাব, তুমি ঘূৰি যাব নোৱাৰিবা, সাৱধান। হনুমানে কৈছে জয় শ্ৰীৰাম, আহোঁ দিয়ক সাধুজন বুলি। সেই পৰিচয়টোৰ কাৰণে এই বিভীষণে ৰামৰ চৰণত ঠাই পাইছিল। সেই হনুমানৰ আগৰ চিনাকিটোৰ কাৰণে সহায় হৈছিল। হনুমানে কৈছিল এওঁ ভকত হয়, এওঁক শৰণাগতক দিব পাৰি, আশ্ৰয় দিব পাৰি এওঁ, নহ'লে ৰাক্ষসটো বিশ্বাস কৰিব মানা কৰিছিলে। সুগ্ৰীৱ নল নিলে এইবিলাকে। তাৰপিছতে সীতাৰ ওচৰত যেতিয়া গ'ল, সৰু হৈ গৈছে, যে ক'লা আই বোলে মই দূত, ৰামৰ দূত, তোমাক আপোনাৰ খবৰ ল'ব পাইছিলোঁ, তোমাৰ নাম বোলে মোৰ নাম হনুমান। সীতাৰ আইৰ লগত হনুমানৰ কোনোদিন দেখা দেখি হোৱা নাই, হয় নেকি? বোলে মোৰ নিচিনা সেনা সেই সেনা প্ৰভু ৰামে গোটাইছে, আমি সাগৰ বান্ধি আছে এতিয়া, আৰু বেছিদিন নাই আই আপোনাক লৈ যাব প্ৰভু ৰামে। তোমাৰ নিচিনা সেনা। এতিয়া সীতাই ভাবিলে মোৰ হ'ল আৰু ঘটনা, যদি ইয়াৰ নিচিনা বান্দৰ সেনা হয়, মই আৰু ইয়াতে আৰু মই ঘৰ যি পাম, অযোধ্যা দেখা পাম, হ'ল আৰু মোৰ কাহিনীটো। তেতিয়া কৈছে তোমাৰ নিচিনা বোলে, মোৰ নিচিনা। মোৰ নিচিনা নহয় বোলে আই। তেতিয়া হনুমানে কৈছে নহয় আই, দেহাটো ডাঙৰ কৰি দিছে। তেতিয়া সীতাই ভাবিছে কাম হ'ব পাৰে। তেতিয়া কৈছে আই আপোনাক মই আজিয়ে নিব পাৰোঁ, কিন্তু মোৰ আজ্ঞা নাই। এতিয়া ভকতিটো কেনেকুৱা, আজ্ঞা হ'লেহে ভকতি কৰিব পাৰি। আপোনাৰ শক্তি থাকিলেই আপুনি সমস্ত কাম কৰিব নোৱাৰে। আজ্ঞা থাকিব লাগিব, পাৰ্মিশ্যন থাকিব লাগিব। গতিকে প্ৰভুৱে মোক আজ্ঞা কৰা নাই, নহ'লে এইবিলাক সাগৰৰ সেতু বান্ধি থাকিব দৰকাৰ নাই, হনুমানে পিঠিত তুলি চিধাই লৈ যাব পাৰে, পায় নোৱাৰে। কিন্তু মোৰ আজ্ঞা নাই আই। তাৰ পৰা আহিল। মই এইটো ক'ব বিচাৰিছোঁ যে হনুমানৰ নিৰহংকাৰিতাটো ক'ব বিচাৰিছোঁ। ইমান শক্তি থকাৰ পিছতো অহংকাৰ নাই। তাৰপিছত যেতিয়া সীতাৰ বাতৰি লৈ ঘূৰি আহিলে, সাগৰ বান্ধা কাম চলি আছে, তেতিয়া সকলোবিলাকে জয় হনুমানৰ ধ্বনি দিলে, আনন্দত সকলোৱে। হনুমানে তাৰ পৰা ইমান ডাঙৰ কাম কৰিলে, ৰাক্ষসৰ মাজৰ পৰা সীতাৰ বাতৰি লৈ আহিল, সকলোৰে আনন্দ। হনুমানক একদম সকলো প্ৰশংসাৰে উপচা দিলে। তেতিয়া জাম্বৱন্তই ক'লে হনুমানে আজি মহান কাম কৰিলে প্ৰভু। তেতিয়া প্ৰভু ৰামচন্দ্ৰ বহি আছে, হনুমান ওচৰত বহি আছে, জাম্বৱন্তৰ ওচৰত বহি আছে, নল নীল সুগ্ৰীৱ বহি আছে, বান্দৰ সেনা গোটেই হনুমানক চাই বেৰি আছে, লংকাৰ পৰা আহিছে খবৰ লৈ। তেতিয়া হনুমানে ক'লে প্ৰভু, জাম্বৱন্তই ক'লে হনুমানে বহুত ডাঙৰ কাম কৰিলে। হনুমানে কৈছে মইতো কৰা নাই প্ৰভু। জাম্বৱন্তই কৈছে তুমি বহুত মহান কাম কৰিলা। তেতিয়া কৈছে মইতো কৰা নাই প্ৰভু। বোলে কোনে কৰিছে? তুমি কৰা নাই যেতিয়া মই কৰিছোঁ নেকি? নাই প্ৰভু।
মই কোৱা নাই। সেয়া প্ৰভুৰে কৃপা, প্ৰভুৰ কৃপাৰ কাৰণেহে মই তাৰ পৰা ঘূৰি আহিব পাৰিছোঁ। সকলো এতিয়া আমি কি ক'লোঁ হয়, ইমান ডাঙৰ কাম এটা কৰি ইমান ৰিক্সত যাই উঠি এটা কাম যেতিয়া আমি হাচিল কৰিলোঁ হয়, ছাকচেছ হৈ আহিলোঁ, আমি কি ক'লোঁ হয় সাধাৰণতে? এতিয়া নিৰহংকাৰিতা, তাৰমানে প্ৰভুৱে কৰিছে, মই নিমিত্ত মাত্ৰ। এই ভাৱটো হ'ল নিৰ্গুণ ভাৱ, ইয়াকে কয় নিষ্কাম ভাৱ। ভাগৱতী ধৰ্মৰ এইটো মূল ভাৱ, এইটো নিৰ্গুণ ভক্তি বুলি কয়। যে মই যি কৰি আছোঁ প্ৰভুৰ আদেশ সদায় প্ৰভুৰ শক্তিতহে কৰি আছোঁ, মই নিজে কৰিব পৰা নাই, মোৰ নিজৰ শক্তি নহয়, প্ৰভুৱে দিয়া শক্তি। এই ভাৱটো ৰাখি কাম কৰা, তেতিয়া অহংকাৰ নাহে। তেতিয়া মানুহৰ অহংকাৰ আহিলে নাশ হয় মানুহ, নাশ নহয় মানুহ। হে ৰাম ৰাম ৰাম, গৰ্ভত থাকোঁতে যেন চৱালে আচাৰে ভৰি, তাত কি মাতৃৰ সন্তোষ, তোমাৰ কুক্ষিত ইটো আছো চৰাচৰ হবে, হেন জানি মৰখীও দুখ। নাভি পদ্মে ঘূয়াছো জাত, তুমি মোৰ নিজ পিতৃ জানিয়া জগত জীৱ, দুখ মোৰ সমীও সাক্ষাৎ। এনেকুৱা প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু, যেতিয়া মাতৃৰ গৰ্ভত শিশুটো থাকে, শিশুটোৱে তাৰ মাতৃৰ গৰ্ভত হাত ভৰি মাৰি দিয়ে, মাকে কষ্ট পায়, তথাপিতো মাকে দুখ নধৰে শিশুটো। ঠিক তেনেকৈ মই তোমাৰ গৰ্ভতেই, তোমাৰ এই ব্ৰহ্মাণ্ডৰ ভিতৰতেই প্ৰভু, মই সামান্য এটা জীৱ, তোমাৰ গৰ্ভত আছোঁ, গতিকে মই কেতিয়াবা অকণমান ভুল কৰিছোঁ, তুমি মোক মাৰ্জনা নিশ্চয় কৰিবা প্ৰভু। ইটো ব্ৰহ্ম পদ আউৰ আমাক নলাগৈ প্ৰভু, হওঁ গয়া কীট যে পতংগ, তজু ভকতৰ লয়া সংগ। গতিকে মই আৰু ব্ৰহ্মপদ মোক নালাগে, এই জগতখনত মই এটা সামান্য কীট পতংগ হৈয়ে মই থাকোঁ, যাতে তোমাৰ ভকতৰ সংগ মই পাওঁ, তোমাৰ ভকতৰ যাতে পদধূলি মোৰ শিৰত পৰে, তেনেকুৱা এটা সামান্য হয় মই থাকোঁ, কীট পতংগ হৈ থাকোঁ, মোক এই ব্ৰহ্মপদ নালাগে, কাৰণ মই ব্ৰহ্মপদৰ এই যোগ্যতা মোৰ নাই। তোমাক মই এনেকুৱা অক্ষমনীয় দোষ কৰি দিলোঁ প্ৰভু, তোমাক মই পৰীক্ষা চালোঁ। কিনো ধন্য ইটো ধেনু গোপীগণ, সাফল জন্মিলা পৃথিৱীত, দেৱৰো ঈশ্বৰ হৰি যাৰ স্তন পান কৰি, ভৈলা তুমি পৰম। গতিকে কি বুলি কৈছে যে কিনো ধন্য যে গকুলৰ গোপী হ'ব, কিনো তেওঁলোকে সাফল জন্ম লৈছে, কাৰণ দেৱৰো ঈশ্বৰ হৰি যাৰ স্তন পান কৰি, ভৈলা তুমি পৰম তৃপিত। গতিকে কিনো ধন্য গোপীসকল, কিনো সাফল জন্ম লৈছে যে ভগৱান দেৱৰ ঈশ্বৰ হৈ, দেৱতাসকলৰো ঈশ্বৰ, অকল ভগৱান কৃষ্ণ মানুহৰ এই প্ৰাণীৰে ঈশ্বৰ নহয়, দেৱৰো ঈশ্বৰ বুলি কৈছে, দেৱতাসকলৰো তেওঁ ঈশ্বৰ। দেৱতাসকল যিমান বিপদত পৰিছে কেৱল ভগৱানৰ ওচৰত গৈছে, কৃষ্ণক প্ৰাৰ্থনা কৰিছে, কৃষ্ণই উপায় দিছে, কৃষ্ণই বচাইছে। গতিকে দেৱতাসকলেও প্ৰভুকে আৰাধনা কৰি থাকে, তেওঁলোকো ভকত, তেওঁলোকৰো ঈশ্বৰ, দেৱতাৰো ঈশ্বৰ ভগৱান কৃষ্ণ। গতিকে ৰাম আজিও তোমাক নাথওঁ, তুকিবা কণতো পাৰৈ, মহা মহা যত যজ্ঞ ছয়, দেৱতা জন্মটো কৰি অজাতি ভকত শ্ৰেষ্ঠ, আক ভালে জানিলো নিশ্চয়। গতিকে যদি ভকত হয়,
ঈশ্বৰৰ যদি একান্ত কৃষ্ণৰ ভকত হয় তেনেহ'লে সি অজাতি হ'লেও শ্ৰেষ্ঠ হ'ব পাৰে। দেৱতাৰ জন্মত কৰিও যদি অজাতি এজনে যদি ভকতি কৰে মনুষ্যই, অজাতি অকুলীন এজন অস্পৃশ্য জাতিৰ লোক এজনে যদি ঈশ্বৰত একান্ত শৰণ হৈ যদি ঈশ্বৰত ভক্তি কৰে, সাধু সংগ লয়, কৃষ্ণৰ শ্ৰৱণ কীৰ্তন এই নৱবিধ ভক্তি আচৰণ কৰে, তেনেহ'লে সেই দেৱতা জন্মত কৰিও সেই অজাতি সাধুজন, সেই অজাতিৰ শৰণ ভজন লোৱা ব্যক্তিজন শ্ৰেষ্ঠ বুলি ব্ৰহ্মাদেৱে নিজে মুখে কৈছে। যদিহে দেৱতা হৈ ভগৱানত যদি ভক্তি নাথাকে, ভক্তিটো ইমান শ্ৰেষ্ঠতা দিছে। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচে কৰ্মজৰ। যে ভকতক যেতিয়া ভজনা কৰিব, ভকতক যেতিয়া শুশ্ৰূষা কৰিব, তেতিয়া আপোনাৰ কৰ্মজৰবিলাক নাইকিয়া হ'ব। অৰ্থাৎ ঘৰখনৰ পৰা, পৰিয়ালটোৰ পৰা, মনৰ পৰা, হৃদয়ৰ পৰা অপায় অমংগল দুচিন্তা, গৰ্ভ ভয়, শত্ৰু ভয়, শনি ভয়, ৰাহু ভয়, কেতু ভয়, অগ্নি ভয়, সৰ্প ভয়, সেইবিলাক আপোনালোকৰ নাইকিয়া হৈ যাব ভকতজনৰ। ৰাম 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 কিনো ভাগ্য, কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ ইটো, আচৰিলে কি পুণ্য বিশিষ্ট, তুমি ব্ৰহ্ম সনাতন পূৰ্ণ পৰমানন্দ, ভৈলাভাষী যাৰ মহামিত্ৰ। ব্ৰজ মানে হ'ল গকুল, গকুলক ব্ৰজ বুলি কয়, ব্ৰজধাম বুলি কয়। গতিকে গকুলত যিসকল গোপীসকল জন্ম হৈছে, যিসকল আই মাতৃ আছে, গোপসকল আছে, তেওঁলোকৰনো ইমান ভাগ্য, গকুলৰ প্ৰজাসকলৰ ইমান ভাগ্য, আচৰিত বিচিত্ৰ পুণ্য তেওঁলোকৰ। কাৰণ তুমি হেন সনাতন পৰম ব্ৰহ্ম পূৰ্ণানন্দ প্ৰভু নাৰায়ণ, তুমি যাৰ মহামিত্ৰ হৈ গ'লা। সেইকাৰণে ভগৱানৰ লগত যাৰ মিত্ৰতা ঘটিছে তেওঁ মহাভাগ্য, তেওঁই ব্ৰজবাসী। কাৰণ ভগৱানৰ লগত যাৰ সখীত্ব ঘটিছে, সেয়ে ভগৱানৰ লগত শৰণ মাৰ্গত আমাৰ সখীত্ব হয়, ভজন মাৰ্গত আমাৰ সখীত্ব হয়। সেইকাৰণে আমি যেতিয়ালৈকে ভগৱানৰ লগত আমি শৰণ লওঁ, সিদিনাখনে আমাৰ এটা শক্তি আমাৰ শৰীৰৰ লগত সংযোগ হয়, তেতিয়া আমি অকলে নহওঁ, আমি পৰম ব্ৰহ্মৰ লগত, শক্তিৰ লগত আমি নিজকে জোৰা দি লওঁ। সেইকাৰণে সেই ভকতজনক শক্তিটোক যদি সততাৰে নিষ্ঠাৰে ধৰ্মেৰে যদি ধৰ্ম ৰক্ষা কৰি থাকে, তেতিয়া তেওঁক ধৰ্মইও ৰক্ষা কৰি থাকে। সেই তেওঁ তেতিয়া অকলে নহয়, পৰম ব্ৰহ্মৰ শক্তিৰ লগত মিলিত হৈ থাকে। আৰু যেতিয়া ভগৱন্তৰ শৰণ ভজন লোৱা নাযায়, সংযোগ হোৱা নাযায়, তেতিয়া অকলে থকা যায়, তেতিয়া দুৰ্বল হয়, তেতিয়া মানুহক কেতিয়াবা মানুহৰ পৰাজয় হ'ব পাৰে। ঈশ্বৰৰ লগত সংযোগ হৈ থাকিলে ঈশ্বৰ শক্তিক পৰাজয় কৰিব নোৱাৰে। সেইকাৰণে শক্তি তেওঁৰ লগত শৰণ ভজন হ'ব লাগে, আমি শক্তিটোৰ সংযোগ হ'ব লাগে ঈশ্বৰৰ লগত। ৰাম 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 ইটো বৃন্দাবনে মই তৃণ হুয়া থাকোঁ যেবে, তেৱে তুমোৰ আমি লৈ ভাগ, ফুৰন্তে চৰন্তে ইটো গৰু গোপ গোপিকাৰ, চৰণৰে নুক পাই বোলাগ। হে প্ৰভু, ব্ৰহ্মাদেৱে কৈছে, হে প্ৰভু, এই বৃন্দাবনত মই এটা তৃণ হৈ জন্ম দিয়া প্ৰভু মোক, যাতে মই তোমাৰ গৰখীয়াসকল, গোপসকল, গোপীসকল অহা যোৱা কৰোঁতে যাতে তেওঁলোকৰ চৰণৰ ধূলি মোৰ মূৰত পৰে, তেতিয়া মই কৃতকৃত হৈ যাম, মই ধন্য হৈ যাম তেতিয়া প্ৰভু। গতিকে মোক এটা তৃণ কৰি জন্ম দিয়া তুমি। ৰাম ৰাম ৰাম
আজিও বিচাৰি চাৰি বেদনয়ো পাৱৈ প্ৰভু তজু পদ পংকজ ধূলি কওঁ হেন তুমি হৰি ব্ৰজ বাসীৰ জীৱন ভৈলা ইহাৰ মহিমা কৈবো কি আজিও চাৰি বেদে যাৰ সেই পদুম ফুলৰ দৰে চৰণ দুখানিৰ পৰা নিগৰা ধূলিক যে নেকি বৰ্ণনা কৰি তাৰ মহিমাৰ সেই ধূলিখিনিৰ মহিমাৰ বৰ্ণনা শেষ কৰি চাৰি বেদে সীমা পোৱা নাই। গতিকে এনেহেন প্ৰভু গতিকে মই এনেহেন প্ৰভু গকুলবাসীৰ জীৱন হলাহি গকুলবাসীৰ মিত্ৰ হলাহি গকুলবাসীৰ লগৰীয়া হলাহি। গতিকে তেওঁলোকৰ জীৱনৰ তেওঁলোকৰ ভাগ্যৰ মহিমাৰ কথা মই কিমান কম প্ৰভু। সেইকাৰণে ভকতসকল একান্ত যিসকলে কৃষ্ণৰ শৰণ লাভ কৰিছে তেওঁলোকক ব্ৰহ্মবাদী বুলি কয় বা বৈষ্ণৱী বুলি কয়। এই বৈষ্ণৱসকলৰ মহাভাগ্য আধ্যাত্মিকভাৱে সেই ভকতসকলকেই কৈছে। গু মানে বেদ পি মানে পাণ কৰা। যিসকলে বেদ পাণ কৰে তেওঁলোককে গোপী বুলি কয়। বেদৰ চাৰি বেদৰ সাৰ হ'ল মহাভাগৱত শাস্ত্ৰ। গতিকে সেই বেদ আমি পাঠ কৰি আছোঁ বেদ আমি পাণ কৰি আছোঁ। গতিকে আমি এই গোপী আপোনা সবেই গোপী আপোনা সবকে ধন্য বুলি কৈছে। আপোনা সবৰ মহিমা আৰু ভাগ্যৰ বৰ্ণনা ব্ৰহ্মাদেৱে দিহাস কৰিব পৰা নাই প্ৰভুসকলে মাতৃসকল। এ ৰাম 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 গোপিকাৰ বেশে আহি তোমাক কোলাত লৈ দিলে স্তন পুতনা পাপিষ্ঠি। সবান্ধৱে চাব গোপিকা হৈ বেশ লৈ পেলাই গোপিকা এজনী মথুৰাৰ এজনী গোপীৰ বেশ লৈ আহি পুতনা ৰাক্ষসী আহিল কৃষ্ণক বধ কৰিবৰ কাৰণে আৰু কোলাত ল'লা স্তন খুৱাম পাণ কৰাম বুলি আৰু লৈ যশোদাৰ পৰা কিবা ছল কৌশল কৰি লৈ উৰা মাৰি গুচি গ'ল। ৰাক্ষসীসকলৰ হাহাকাৰ লাগিল। ৰাক্ষসীয়ে লৈ গ'ল কৃষ্ণ। যশোদা মূৰ্ছিত হৈ গ'ল। ব্ৰজবাসীৰ হাহাকাৰ লাগি গ'ল। কৃষ্ণ অবিহনে ব্ৰজবাসীৰ জীৱন নাই। গতিকে সেই পুতনাকো ভগৱন্তই কিন্তু কি কৰিলে জননীৰ গতি দি মুক্তি দি বৈকুণ্ঠলৈ পঠালে। ভগৱান ইমান দয়ালু। শত্ৰুৰূপে আপুনি যদি ভগৱানক ভজনা কৰে তথাপিতো আপোনাক গতি দিবই। আপুনি মিত্ৰৰূপে যদি আপোনাক ভগৱানক ভক্তি কৰে যদি আপুনি গতি পাব আপুনি পাবতো পাবই। শত্ৰুৰূপে যদিও ভগৱানক আপুনি যদি ভাবে শত্ৰুৰূপে হ'লেও আপুনি সেই জীৱটোক গতি দিয়ে। ভগৱান ইমান দয়ালু। পুতনাৰ কিন্তু কাহিনী এটা আছিল। পুতনাৰ আছিল বলি ৰজাৰ ভনীয়েক বিন্ধ্যাৱলী। যেতিয়া নেকি সেই যে বটু বামন আছিলে উপেন্দ্ৰ বুলি কয় চাৰিপদ ভূমি যে কাঢ়ি লৈছিল বলিৰ পৰা আৰু তেতিয়া সেই বিন্ধ্যাৱলীয়ে কৈছিলে বা ইমান ধুনীয়া ৰূপ যদিও বাওনা কিন্তু ইমান ধুনীয়া ৰূপ এনেকুৱা এজন সন্তান যদি মই পালোঁ হয় জীৱনত কামনা কৰিছে। তেতিয়া ভগৱান কৃষ্ণই তেওঁৰ অন্তৰ্যামী নাৰায়ণে তেওঁৰ মনৰ ভাৱ বুজি পাই কৈছিল যে ঠিক আছে তোমাৰ মনৰ বাঞ্ছা এদিন পূৰ্ণ হ'ব। আৰু সেইকাৰণে ভগৱান কৃষ্ণই সেই মাতৃত্বৰ স্নেহটো দিলে। সেই কথাষাৰ পুতনাক দিলে এই দাপৰ যুগত দিলে। কিন্তু হয় দিলে যেতিয়া চাৰিপদ ভূমি লৈ ল'লে বলিৰ পৰা। কাৰণ বলিৰ অহংকাৰ চূৰ্ণ কৰিবৰ কাৰণেহে লৈছিল দেই প্ৰভুসকল। কিন্তু সুতল পুৰি দি দিছে। এতিয়া মানুহে কয় কিছুমানে কিছু তত্ত্ববিদসকলে জ্ঞানী কিছুমান লোক বিশেষ লোকসকলে কয় এতিয়া বৰ্তমান আমেৰিকাখন সুতলপুৰী বুলি কয়। গতিকে বিভিন্ন ভিডিঅ' আদি বাতৰি আদি পোৱা গৈছে যে আমেৰিকাখন বৰ্তমান সুতলপুৰী বুলি বিভিন্নজনে মত পোষণ কৰিছে। নাজানো মই এই বিষয়টো কিমান সঁচা কিমান মিছা বাৰু আপোনাৰ হবে কেতিয়াবা চালে পাব। এতিয়া কথা হ'ল সেই যে বিন্ধ্যাৱলীয়ে চাৰিপদ যে ভূমি ল'লে এই বটু বামনে তেতিয়া বিন্ধ্যাৱলীৰ খং উঠিল।
তোমাৰ নিচিনা সন্তান পালেতো মই বিষ দি মাৰিলোঁ হয়, তুমি এনেকুৱা অন্যায় কৰিলি দাদাক। ঠিক আছে, তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব। আৰু সেইকাৰণে এই বিষটো দিলে আনি কৃষ্ণ। আৰু মাতৃ যিহেতু, গতিকে মাতৃত্বৰ গতিটো দিলে আৰু সেইকাৰণে মুক্তি দিলে, বৈকুণ্ঠলৈ গুচি গ'ল। সুন্দৰ একদম মানে লক্ষ্মী স্বৰূপা সুন্দৰ দেহ লাভ কৰি আৰু অমৰ সত্তালৈ গুচি গ'ল বৈকুণ্ঠলৈ, য'ত আৰু জনম মৰণ ভুগি দুখৰ এই যাতনা দেহত আৰু নৰক ভুঞ্জিবৰ কাৰণে আৰু নাহে পুতনা বৈকুণ্ঠলৈ গুচি আনন্দ ধামলৈ গুচি মুক্তি পাই গ'ল, নিৰ্বাণ পাই গ'ল পুতনা। ভগৱানে আপুনি যেনেকৈ ভজিব, যিভাৱে ভজিব সেইভাৱে আপোনাক কৃপা কৰিব। সেইকাৰণে ভগৱানে একো খুজিব নালাগে, কেৱল ভজনা কৰিব লাগে। সমস্ত প্ৰভুৰেই কৰ্ম, প্ৰভুৰে ইচ্ছা বুলি অৰ্পণ কৰি আপুনি কেৱল বিপদ আমোদৰ নিচিনাকৈ কষ্টটো আপুনি বিশ্বাস ৰাখি, প্ৰহ্লাদৰ নিচিনাকৈ কষ্ট আৰু শাস্তি আৰু দুখতো বিশ্বাস ৰাখি ঈশ্বৰৰ নামষাৰত আগবাঢ়ি যাওক পজিটিভ থিংকিঙেৰে। ভগৱন্তই আপোনাৰ বংশত, আপোনাৰ পৰিয়ালত আপুনি যদি ঠিকে পালন কৰে, আপোনাক উদ্ধাৰ কৰিবই। যিটো অভাৱ আছে তাকেই পূৰ্ণ কৰি দিব, চিন্তা কৰিব নালাগে। নিশ্চিন্ত, ভকতৰ কাৰণে কোনো ভয়েই নাই বুলি কৈছে। কাকো প্ৰভুৱে নিৰাশা কৰা নাই, সকলোকে দি দিছে, যি খুজিছে তাকেই দি দিছে, নিৰাশ কৰা নাই কাকো। ইতিহাস জল পট এ ৰাম 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 হৰি ৰাম ৰাম। এই পৰম ভকত ইটো ব্ৰজৰ প্ৰজাক আৱে, তাইতো ধিক কি দিবা প্ৰসাদ। জানিলো আসম্বাৰ তোমাৰ থাকিল ধাৰ, ইষে ভৈল পৰম বিষাদ। তাৱে ৰাগ লোভ চুৰ গৃহ বন্দী হাল ঘোৰ, তাৱে মোহ নিহল সম্প্ৰতি। তাৱে সংসাৰত মৰৈ যাৱে নৰে নতু কৰৈ, তজু পাদ পদ্মত ভকতি। যেতিয়ালৈকে জীৱই ভগৱানৰ এই পাদপদ্মত, ভগৱানৰ শ্ৰীচৰণত যেতিয়ালৈকে জীৱই ভক্তি নকৰে, শৰণ মন্ত্ৰ লাভ নাপায়, প্ৰভুৰ চৰণত শৰণাগত নহয়, এক শৰণ লাভ কৰিব নোৱাৰে, তেতিয়ালৈকে সেই জীৱবিলাক, সেই মানুহবিলাক কিহৰ শালত থাকে বুলি কৈছে, যে গৃহ বন্দী শালত তেওঁলোক বান্ধ খাই থাকে। তেওঁলোকৰ তাৰমানে মুক্তি নাই। কি এইটো অৰ্থটো এইটোৱে যে কেৱল মানুহক মুক্তি দিব পাৰে হৰিনাম বা ভক্তি মাৰ্গৰ জৰিয়তে। যে ভক্তিবিহীন জীৱই কেতিয়াও মুক্তি পাব নোৱাৰে। এই গৃহশালাতে জন্ম মৰণ ভুগি থাকিব লাগিব। এই জন্ম হ'ল, আকৌ কিছু আকৌ বুঢ়া হ'ল, মৰিল, আকৌ জন্ম হ'বলৈ কৰ্মফল আকৌ ভুজিব লাগিল, আকৌ মৰিল, আকৌ কৰ্মফলৰ মতে আকৌ জন্ম হ'ল, আকৌ কৰ্মফল ভুগিব মৰিল, আকৌ জন্ম হ'ল, আকৌ মৰিল। এইখন হৈয়ে থাকিব তাৰমানে লক্ষ বাৰ। কেতিয়াবা মনুষ্যত, কেতিয়াবা কীট পতংগত, কেতিয়াবা পশু পক্ষীত, কেতিয়াবা গছটোৰ তৃণ লতাত কৰ্ম যেনেকুৱা হয় তেনেকুৱা ফলবিলাক ভুগিব লাগিব। এইটো ৰোটেশ্যন, আহা যাৱা। ইয়াক শাস্ত্ৰত আয়াজাত বুলি কৈছে, মানে আহা যোৱা কৰি থাকিব লাগিব ইয়াত। এইখন বন্দীশাল, দুখ আছে, যাতনা আছে, তাপ আছে, ব্যাধি আছে, পোৱা নোপোৱাৰ বেদনা আছে, জন্মৰ মৃত্যু আছে, জন্মৰ তাপ আছে, মৃত্যুৰ তাপ আছে, গৰ্ভধাৰণৰ তাপ আছে, অনেক তাপে আছে। পাই হেৰুৱা তাপ আছে, নোপোৱাৰ তাপ আছে, অনেক তাপে ইয়াত জৰ্জৰিত কৰি ৰাখে। যেতিয়া ভক্তি পায় তেতিয়া জীৱই মুক্তি পায়। সেইকাৰণেহে ভাগৱতখন শাস্ত্ৰৰ উত্তম শাস্ত্ৰ বুলি কয়, যিয়ে জীৱক মুক্তি দিব পাৰে কেৱল ভক্তিয়ে। তুমি সমস্তৰে চিত জানা জগত নাথ, তোমাতে অৰ্পিলো কলে বৰ। চিন্দিওক মোহ পাশ আজি ধৰি ভৈলো দাস, কৃপা কৰা জগত আধাৰ। ব্ৰহ্মাই কৈছে, হে প্ৰভু, মোৰ প্ৰাণ, চিত আৰু দেহ মন সমস্ত তোমাতে আজিৰ পৰা অৰ্পণ কৰি দিছোঁ প্ৰভু। মোৰ নহয়, ইয়াত তুমিয়ে সৃষ্টি কৰা দেহ, তুমিয়ে সৃষ্টি কৰা ইন্দ্ৰিয়, তুমিয়েই সৃষ্টি কৰা এই ব্ৰহ্মা,
আচলতে মই বুলি মই ভুল বুজি আছিলোঁ প্ৰভু। গতিকে তোমাৰ সৃষ্টিৰ বস্তু এইটো, এই দেহাটো মই তোমাতে অৰ্পণ কৰিছোঁ। মোৰ মনৰ পৰা মোহৰ যিডাল জৰি, সেই জৰিডাল তুমি ছিঙি দিয়া আৰু মোক কৃপা কৰা, যাতে মই তোমাক ভক্তি কৰি থাকিব পাৰোঁ, তোমাক যাতে সদায় ঈশ্বৰ বুলি মই মানি থাকিব পাৰোঁ, তোমাক যাতে মই সদায় অচলা ভক্তি তোমাৰ চৰণত ৰাখিব পাৰোঁ। মোৰ নামৰ বস্তুটোৱে সংসাৰৰ বিষয় বাসনা মৰিচিকাত আমাক লুতুৰি পুতুৰি কৰাই ৰাখে, যাৰ কাৰণে ঈশ্বৰৰ ভক্তি, ঈশ্বৰৰ যে সত্য, সেই বিশ্বাসটো, সেই দৃঢ়তাটো কমি যায়। সংসাৰৰ এই বিনাশী বস্তুবিলাকৰ প্ৰতি স্পৃহাটো দুগুণে বাঢ়ি যায়। তাত সেই মোহৰ পাশৰ জৰিত আমি বন্ধ হৈ থাকোঁ। সেইকাৰণে ভক্তি আৰু পুণ্য কৰ্ম কৰিবৰ পৰা আমি বঞ্চিত হৈ থাকোঁ, যাৰ কাৰণে নেকি আমি আকৌ দুখ পাওঁ, কষ্ট পাওঁ, পাব লগা বস্তুটো নাপাওঁ। নমো কৃষ্ণ বিষ্ণুকুল কমল প্ৰকাশ সূৰ্য দেৱদ্বিজ বৃদ্ধিৰ কাৰণ দুষ্ট দৈত্য দানৱৰ ক্ষয়ংকাৰ নাৰায়ণ প্ৰণাম তোমাৰ চৰণ। এহিমতে প্ৰজাপতি কৰি আনো নানা তুতি পৰি আছা চৰণত ধৰি ব্ৰহ্মাৰ দেখিয়া ভয় পাছে কৃষ্ণ কৃপাময় তুলি আছা শিলাহাস্য কৰি। এইমতে আঁঠু কাঢ়ি ব্ৰহ্মাদেৱে ভগৱান কৃষ্ণক তুতি কৰি আছে, আৰু সেই বালক ৰূপী ভগৱানে, গৰখীয়া ৰূপী ভগৱানে একান্ত ব্ৰহ্মাৰ প্ৰাৰ্থনাখিনি শুনি আছে। শুয়া বিধি ভয়হীন কৰি তিনি প্ৰদক্ষিণ দুনাই প্ৰণামিলা পাৱে পৰি এই কৃষ্ণত মেলানি মাগি আপোন থানক লাগি গৈলা পাছে হংস জানে চৰি। এই স্তুতিখিনি কৰা যেতিয়া প্ৰভু সন্তুষ্ট হোৱা যেন অনুভৱ হ'ল, তেতিয়া ব্ৰহ্মাদেৱে য'ত ভগৱান কৃষ্ণ থিয় হৈ আছে সেই বৃন্দাবনত, গৰখীয়া লগৰীয়াসকলে ভাত খাব লৈছিলে, দধি ভাত তেওঁলোকৰ কাৰোবাৰ হাততে আছে, কাৰোবাৰ খায়ে আছিলে। ব্ৰহ্মাৰ স্তুতিত সকলোবিলাক তেওঁলোকৰ স্তব্ধ হৈ গ'ল, খোৱা লোৱাবিলাকো। আৰু ভগৱান কৃষ্ণৰ হাততো এক গ্ৰাস অন্ন আছিলে, পায়স, তেওঁ সেনেকৈ লৈয়ে থিয় হৈ আছে। আৰু এনেতে ব্ৰহ্মাদেৱে তুতি কৰাৰ অন্তত দেখিলে প্ৰভু সন্তুষ্ট হৈ গ'ল। এতিয়া ভগৱানৰ চাৰিওফালে তিনিবাৰ প্ৰদক্ষিণ কৰিছে, তিনিবাৰ তেওঁ মাজত কৰি লৈ তিনিবাৰ চাইডে 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 এনেকৈ ঘূৰিছে। আকৌ এবাৰ ঘূৰে, চৰণত সেৱা লয়, আকৌ এবাৰ ঘূৰে, আকৌ চৰণত সেৱা লয়, এনেকৈ তিনিবাৰ কৰাকৈ প্ৰদক্ষিণ কৰা বুলি কয়। প্ৰদক্ষিণ কৰি প্ৰভুৰ পৰা বিদায় লৈ হংসযানত উঠি ব্ৰহ্মলোকলৈ ব্ৰহ্মা গুচি গ'ল। এই প্ৰভুসকল আমাৰো গৃহলোকলৈ যাবৰ কাৰণে নিশ্চয় সময় হ'ল আপোনাসৱৰ। গতিকে আজি ভাবিছোঁ ইমানতে আমি আপোনাসৱৰ মাজৰ পৰা গৃহলোকলৈ আমিও যাবৰ কাৰণে যত্ন কৰোঁ বুলি ভাবিছোঁ, আৰু আমিও আপোনাসৱক প্ৰদক্ষিণ কৰিছোঁ। আৰু সকলো